হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈ গ'ল ৰাতিপুৱা, আৰু এয়া দেখিছেনে চাহ খাব লওঁতে এইপিনে বেটি উঠিলে। আৰু আজি লেটকৈ উঠা হৈছে কাৰণ ৰাতি এনেকৈ 2-2:30 মানতে উঠা, একেবাৰে ৰাতিপুৱাই দিলে, হোৱাই নাছিলে। আৰু এয়া ৰাতিপুৱা সময়ত অকণমান শুবলৈ লৈছিলোঁ, তাৰপিছত উঠিলোঁ। এইপিনে দেহা উঠিলে, আৰু এয়া তাই উঠিও আকৌ শুৱা লেখা কৰিছে। আৰু শুই উঠিলে অকণমান নেদেখিলে কান্দা লেখাই কৰে। আৰু যিহেতু দেৰিকৈ উঠিলে এয়া চকুবোৰ ফুলা ফুলা লাগে, আৰু মোৰ চকুবোৰ এয়া দেখিছেনে ফুলা ফুলা যেন লাগিছে। আৰু এনেকৈ তাৰপিছত মই চাহ খাবলৈ লৈছিলোঁ। এয়া দেখিছে নেপালী পিঠা, তাৰ লগতে তিল আৰু মটৰ ঔটেঙা চাটনি আছিলে। পিনে উঠিলে দেহাজনী আমাৰ। উঠিলা? হে উঠিলা? তাৰপিছত এইফালে মই খুলি চাইছোঁ খিৰিকী, চাওকচোন ৰাতিপুৱা 7:30 মান হৈছেহে, কিন্তু 12টা বা 1টা বাজিলে লেখীয়া লাগিছে দেই। ইমান চোকা ৰ'দ আজি, বহুত ৰ'দ দিছে আজি। আমাৰ দেহা এতিয়াহে উঠিছে দেই। তাৰপিছত এইফালে চাওক, কুকুৰা এজনী 8টা পোৱালি লৈ ঘূৰি ফুৰিছে, আৰু আমাৰ খিৰিকীৰ ওচৰত গোটেই খুচৰি মেলি থৈ গ'ল। আৰু ইমান ভাল লাগে হয়নে কুকুৰাই যেতিয়া নিজৰ পোৱালিবোৰক চৰায়। আৰু সেয়া মই খেদিলোঁ, বহুত বেছি খুচৰি আছিলে, সেইকাৰণে সেইফালে গুচি গ'ল। আৰু ইমান ফুলা ফুলা যেন লাগিছে আজি, নে শকত হৈছোঁ ক'ব পৰা নাই দেই। কিন্তু লেটকৈ উঠাৰ কাৰণেহে এনেকৈ লাগিছে দেই ফ্ৰেণ্ডছ। শকত হোৱা নাই বাৰু, মই একেই হৈ আছোঁ। তাৰপিছত শুই উঠি ৰাতিপুৱাৰ কামটো দেখুৱাই দিছোঁ। এয়া চাওক, যোৱাকালি ৰাতিপুৱা ধুইছিলোঁ কাপোৰ, তাৰপিছত গোটেই দিনটোৰ পৰা ৰাতিটোলৈকে চাওক 1 বাল্টি ফুল হৈ তলত পৰি আছে। এয়া ফ্ৰেণ্ডছ চাওক, যোৱাকালি যিটো অলপ ঠিক কৰিছিলোঁ এইবোৰ মুচি মেলি, আৰু চৌকাটো জ্বলাই নাছিলে ভালকৈ, আৰু এতিয়া চাইছোঁ ভালেই জ্বলিছে চাওক। তো ইমান দূৰ ঠিক কৰাৰ পিছতো যদি নজ্বলে তেতিয়া আৰু ভাঙিয়ে দিব লাগিব, কাৰণ বৰদিনত দৰকাৰ হ'বই 2-3টা চৌকা। মিঠু মিঠু এয়া পাপা ভাত খালে? পাপা ভাত খালে? এয়া দেখিলেনে আমাৰ মিঠু। তাৰপিছত আজি দুপৰীয়াত আছে এয়া আমাৰ মাছ, তাৰ লগতে দাইল আৰু সৰু মাছৰ চৰচৰি আৰু আলু পিটিকা। তো আজি দুপৰীয়া এইবোৰে বনালোঁ। আৰু তাৰপিছত এয়া খাই বৈ মেলি আজৰি হোৱাৰ পিছত মই দিবলৈ গৈছোঁ গাহৰি দানা, কাৰণ নিজে খালে যেতিয়া গাহৰিকো দিব লাগিব হয় নহয়। এয়া লৈ গৈছোঁ বাল্টিত অকণমান ভাত। তো তাৰপিছত চাওক ফ্ৰেণ্ডছ, কেনেকুৱা এইখিনি জুপি চাই আছে, আৰু ইমান আমনি কৰে। মানে অকণমান বাল্টি বাজিলে সিহঁতৰ চিঞৰ বাখৰ আৰম্ভ হৈ যায়। চাওকচোন ক'ত উঠি চাইছে। তাৰপিছত এয়া ৰাতিপুৱা অকণমান তিয়াই থৈ দিছিলোঁ, তো এতিয়া ইয়াতে ভাত অকণ আনি সানি দি দিছোঁ। তো এয়া চিৰা গুড়ি অকণ মিলাইছিলোঁ, কাৰণ চিৰা গুড়িটো অকণমান তিয়াই দিলে অলপ বেছিকৈ ফুলি যায়, সৰহ হৈ যায়। কাৰণ চিৰা এনেও ফুলে হয় নহয়, সেইকাৰণে ইয়াত চিৰা গুড়ি অলপ আছে। তো এয়া ধুনীয়াকৈ সানি লৈছোঁ ইয়াতে মই। আৰু এজনীয়ে কিন্তু মোৰ কাণৰ ওচৰতে চিঞৰি আছে দেই, তো এইজনীকে দি ল'ম বুলি ভাবিছোঁ। এয়া এইজনীকে প্ৰথম দি ল'ম, কাৰণ মোৰ ওচৰতে ইমান চিঞৰি আছে নহয়। আৰু এইজনী গাহৰি গাভিনী আছে, গাভিনী হোৱাৰ পিছত বেছি চিঞৰে, ভোক লাগে চাগে। তাৰপিছত এইফালে মাহঁতে আনিলে এয়া শাক, দাংবডি আৰু কমলা টেঙা। তো কমলা টেঙাটো দেখাত একেবাৰে কেঁচা যেন লাগিছে, কিন্তু যেতিয়া মই খাই চাইছোঁ ইমান মিঠা কি ক'ম। আৰু এয়া চব ভিতৰত ধুনীয়াকৈ পকি আছে। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। যদি চাই ভাল পায় লাইক কৰি দিব, চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। তাৰ লগতে যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।